খুবই ভাল লাগিছে। আমার উদালগুড়ি সারা বাঙালি যুব ছাত্র ফেডারেশনের আজি উদালগুড়ি জিলা সমিতির উদ্যোগত অহা ৮ আৰু ৯ এপ্ৰিলত হ'বলগা গণসমাৱেশৰ আজি প্ৰথমটো কাৰ্যসূচী লাইঘটা স্থাপনত মই নিজে উপস্থিত আছোঁ ইয়াতে। আৰু সকলো আমাৰ বাঙালি ফেডাৰেশ্যনৰ প্ৰত্যেকটা আঞ্চলিকৰ সভাপতি সম্পাদক ইয়াতে উপস্থিত আছে, জিলা কমিটিৰ বিষয়াসকলো আছে। আৰু এই প্ৰগ্ৰামটো পৰিচালনা কৰা সভাপতি আমাৰ বাবু ডাঙৰীয়াও আছে। খুবেই সুন্দৰ পৰিৱেশত আমি আজি লাইঘটা স্থাপন কৰিলোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আমি পালোঁ। আৰু আজি পৰিৱেশটো চাই পেলাই মই ক'ব পাৰোঁ যে অহা ৮ আৰু ৯ তাৰিখ যোনটো প্ৰগ্ৰাম হ'ব, খুব সুন্দৰ প্ৰগ্ৰাম হ'ব। মানুহ যথেষ্ট সমাগম হ'ব। আৰু বাঙালী জনগোষ্ঠীটোৰ যিখিনি সমস্যা, এইটো এই প্ৰগ্ৰামৰ যোগেদি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ কাণত পৰিব বুলি মই আশা। আৰু বাঙালী যিখিনি জনগোষ্ঠীৰ যোনটো দীৰ্ঘদিনীয়া যিখিনি সমস্যা আছে, এই সমস্যাটো যাতে ইয়াতে বিভিন্ন আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰৰ মন্ত্ৰীসকল আহিব, তেওঁলোকে নিজে ইয়াতে বস্তুকেইটা অৱগত হ'ব। আৰু অহা দিনত গোটেইটো নহ'লেও কেইটামান যদি আমাৰ বাঙালী জনগোষ্ঠীৰ সমস্যা এইটো সমাধান হ'ব বুলি এটা মোৰ দৃঢ় বিশ্বাস। আৰু আজিৰ তাৰিখত যিহেতু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰখন চলি আছে, বা আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি অসম চৰকাৰখন চলি আছে, সকলো জাতি জনগোষ্ঠীৰ সমস্যাকেইটা কিছু হ'লেও কিন্তু সমাধান হৈ গৈ আছে। তো বিশেষকৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ, আমাৰ বিজেপিৰ সকলো নেতৃবৃন্দক মই অনুৰোধ জনাওঁ যাতে এই জনগোষ্ঠীটোৰ কিছু সমস্যা আছে দীৰ্ঘদিনীয়া, চৰকাৰক আহ্বান জনাওঁ যাতে এইকেইটাও সমস্যা সমাধান কৰি দিয়ে। নিশ্চয় হ'ব, কাৰণ আমাৰ সকলোৱে ভাৰতীয়, ইয়াতে বিভিন্ন ছিষ্টেমত অসুবিধা হ'ব পাৰে। কিন্তু যিখিনি মই জানো বা যিখিনি মই শুনিছোঁ, যথেষ্ট এই দুৰ্ঘটনাৰ সমস্যা আৰু বিভিন্ন সমস্যা আছে। চৰকাৰে এইটোৰ বিষয়ত আলোচনা বাৰম্বাৰ কৰি আছে। আৰু আমাৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলেও চৰকাৰৰ লগত এই বিষয়ত বিভিন্ন সময়ত আলোচনা কৰিছে। আৰু মই গম পোৱা মতে চৰকাৰে এইটোৰ যথেষ্ট পদক্ষেপ লৈছে আৰু কম দিনৰ ভিতৰতে সমাধানৰ এটা ৰাস্তা ওলাই। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন যে নেকি আপোনাৰ অসমত জন্ম লৈছিল এইটোৰ কাৰণে যে আপোনাৰ 1990 চনত এই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনত জন্ম লৈছিলে। আৰু একমাত্ৰ তেতিয়া আমাৰ বাঙালীসকলৰ ডিউটাৰৰ সমস্যা আৰু আপোনাৰ উগ্ৰপন্থীৰ সমস্যা, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাই আমি জৰ্জৰিত হৈ আছিলোঁ। তো তেতিয়াৰ পৰা 1990 চনৰ পৰা আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জন্ম হয় যদিও আজিলৈকে 2025লৈকে আমাৰ যি বাঙালীসকলৰ মূল সমস্যা আছিল ডিউটাৰৰ সমস্যা, সেই সমস্যাখিনি বিগত দিনত কংগ্ৰেছ চৰকাৰ আছিল যদিও সমাধান হোৱা নাই। তো আমি ভাবিছিলোঁ হিন্দু চৰকাৰ, বিজেপি চৰকাৰ আহিলে আমাৰ এই সমস্যাটো সমাধান হ'ব বুলি ভাবি পেলাই আমি শিল দোল ভাঙি পেলাই বিজেপি চৰকাৰক ভোট দিয়া হৈছিল। তো আমি দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰেও আমাৰ সেই সমস্যাখিনি সমাধান কৰা নাই। তো আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত আমাৰ প্ৰাক্তন এক্স NLA, এক্স BTF তেওঁলোকেও আন্দোলন চলাইছিল। তো তেওঁলোককো আশা দিছিলে অসম চৰকাৰে যে তোমালোকৰ বাঙালীসকলৰ সমস্যাটো সমাধান কৰিম বুলি। তো এতিয়ালৈকে আমাৰ সমস্যাখিনি সমাধান হোৱা নাই। তো আমাৰ বিভিন্ন সমস্যা আছে, NRCৰ সমস্যা আছে, ইয়াৰ উপৰি আধাৰ কাৰ্ডৰ সমস্যাও আছিল। তো আজি বিজেপি চৰকাৰ অহাৰ পৰা দুই এটা সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা আৰু সৰু সুৰা দুই এটা সমস্যা সমাধান হৈছে, যদিও মূল সমস্যাটো আছিল আমাৰ ডিউটাৰৰ সমস্যা। তো আমাৰ বঙালীসকল এনেও আৰ্থিকভাৱে বহুত দুৰ্বল থকা ফেমিলি বেছি আছে। তো তেওঁলোকৰ নামত যেতিয়া ডিউটাৰৰ সমস্যাখিনি আহে, ডিউটাৰৰ নটিচ আহে, তেওঁলোকে গৰু ছাগলী মাটি বিক্ৰী কৰি এই ডিউটাৰৰ কেছ খেলিব লগা হয় ট্ৰিবিউনেল কোৰ্টত। তো এই কেছটো আপোনাৰ ডিগ্ৰী পোৱাৰ পিছতো দেখিবলৈ পাওঁ আমি, তো ভোটাৰ লিষ্টত নাম আহে বঙালীসকলৰ, অহাৰ পিছত আকৌ 5 বছৰ পিছত আকৌ তেওঁৰ নামত আকৌ ডিউটাৰ নটিচ আকৌ আহে। তো এটা মানুহ আপোনাৰ য'ত নেকি ডিউটাৰৰ নটিচ আহিছিল, কোৰ্টত গৈ পেলাই তেওঁ ন্যায় পালে, স্বদেশী বুলি আপোনাৰ ন্যায় পাইছে, ন্যায় পোৱাৰ পিছতো আকৌ তেওঁৰ নামত ডিউটাৰ নটিচ আহে। তো এই ক্ষেত্ৰত আমি ওদালগুৰি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা 8 আৰু 9 তাৰিখে আমি গণসমাৱেশ আয়োজন কৰিছোঁ। তো গণসমাৱেশৰ জৰিয়তে আমাৰ ইয়াতে আমাৰ এইটো সমষ্টিৰ মন্ত্ৰী মিনিষ্টাৰ প্লাছ আপোনাৰ অন্যান্য সমষ্টিৰ মন্ত্ৰী মিনিষ্টাৰ সকলো উপস্থিত থাকিব। আমাৰ বঙালীসকলৰ যি সমস্যাখিনি আছে আমি তেওঁলোকৰ আগত উত্থাপন কৰিম। আৰু আমি ভাবো যে অনাগত দিনত এই আমাৰ গণসমাৱেশৰ জৰিয়তে
হয়তো অসম চৰকাৰলৈ এটা মেছেজ যাব আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে এই সমস্যাখিনি সমাধান কৰিব বুলি আমি আশাবাদী। আমাৰ বিধায়ক আছে নো কেইজন আৰু আমাৰ হয়তো আপোনাৰ মাত মাতিব লাগিব। নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ পৰা ভোটটো লোৱা হয় ঠিকে, আৰু বঙালীসকলৰ সমস্যা সমাধান কৰিম বুলি আমাৰ অকল বঙালী বুলি নহয়, আমাৰ অন্যান্য যিখিনি আছে মন্ত্ৰী মিনিষ্টাৰ আছে তেওঁলোককো মানে আপোনাৰ ভোটটো লয় আমাৰ পৰা লোৱা সময়ত, কিন্তু আমাৰ সময়ত এটা দুটা মাত মাতে। তো এজন MLA তো আপোনাৰ এছেম্বলিত মাত মাতিলে তো সমস্যাটো সমাধান নহ'ব। আমাৰ পক্ষত বাকী অন্যান্য যিখিনি আছে MLA মন্ত্ৰীখিনি যিখিনি আছে তেওঁলোকে মাত মাতিব লাগিব। যদি 10-20 জনে একেলগত মাত মাতিলে আশা কৰোঁ আমি সমস্যাখিনি সমাধান হ'ব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।